যেতিয়া এজন কয়েদীক গম পাইছে নহয়, জেলত যোৱাজন কয়েদীজনে যেতিয়া জেলত সোমাবলৈ যায়, গেটৰ মুখতে তেওঁ পৰীক্ষা কৰে। যদি মনি বেগ এটা নিছে সেইটো লৈ যাবলৈ নিদিয়ে, যদি মোবাইল এটা নিছে সেইটো নিবলৈ নিদিয়ে। সকলো বস্তু তাতে ৰাখি তেওঁক এটা ড্ৰেছ পিন্ধাই দিয়ে, আৰু ড্ৰেছটোত কিছুমান নম্বৰ উল্লেখ কৰে, 220 বা 27, 40 কিবা কিবি নম্বৰ। আৰু তেওঁলোকৰ হৈ প্ৰত্যেকজন কয়েদী হৈ একোটা একোটা বাকচ থাকে, আৰু সেই বাকচত কি কৰে, তেওঁলোকৰ বস্তুবিলাক তাত জমা থৈ দিয়ে। আৰু যিদিনা তেওঁ দোষীৰ পৰা মুক্ত হ'ব, সেইদিনা পুনৰ সেই বস্তুখিনি ঘূৰাই দি পঠিয়াই দিয়ে। আমি ৰাতি শয়ন কৰাৰ সময়ত জেলত যাওঁ। জেলত যোৱাৰ আগতেই আমি কেইটামান গোটেই বস্তুবিলাক আমি চমজাই দিব লাগে। কেনেকৈ? নাকটো চমজাই দিব লাগে। আপুনি ক'ব বোলে নাকটো দেখোন মোৰ লগতে লাগি আছে। নাকটো চমজাই দিব লাগিব, কাণখন চমজাই দিব লাগিব, বুকখন চমজাই দিব লাগিব, চকু চমজাই দিব লাগিব, হয়নে? আপুনি ক'ব যে নাকটো দেখোন লাগিয়ে আছে, বাপে কৈছে নাকটো চমজাই দিব লাগে। এইকাৰণে চমজাই দিয়া হয়, ৰাতি টোপনি গৈ থাকোঁতে আপোনাৰ কাষত যদি গেলা গন্ধ এটা বস্তু থওঁ, আপুনি গন্ধ পায়নে? টোপনিত গম পায় জানো? নেপায়। আপুনি শুই থাকোঁতে মই কি কথা পাতি আছোঁ আপুনি গম পায় জানো? নেপায়। মই কেনেকুৱা অৱস্থাত আছোঁ আপোনাৰ চকুৰে দেখে জানো? নেদেখে। বা মোক টোপনি গৈ থকা সময়ত আপুনি কিবা কম বুলি ভাবিলে ক'ব পাৰে জানো? নোৱাৰে। কেলৈ নোৱাৰে? এই বস্তুবিলাক আপোনাৰ লকাৰত সোমাই গ'ল। হয়নে বাৰু? সোমাই গ'ল নাই? আপুনি শুবলৈ যাওঁতে এইবিলাক আপুনি লকাৰত ভৰাই দিলে। আপুনি ধুনীয়াকৈ কয়েদী ড্ৰেছ পিন্ধি অৰ্থাৎ শয়ন কক্ষলৈ আপুনি গুচি গ'ল। এই বস্তুবিলাক আপুনি ৰাতিটো টোপনি যোৱাৰ পাছত, ৰাতিপুৱা সাৰ পোৱাৰ পাছত আপোনাক আকৌ পুনৰ ঘূৰাই দিব লাগিব। কোনে ঘূৰাই দিব? যিজনে ৰাখি থৈছিলে, জেলৰ মুৰব্বীজনক জেলাৰ বুলি কয়। আমাৰ দেহটো এখন জেল। এই জেলখনৰ মুৰব্বীজন হয় আমাৰ বস্তুবিলাক শুবলৈ যাওঁতে লৈ থ'লে, আৰু ৰাতিপুৱা সাৰ পোৱাৰ পাছত আপোনাক আকৌ প্ৰত্যেকটো বস্তু ঘূৰাই দিলে। চকুৱে দেখিলে, নাকে দুৰ্গন্ধ নে সুগন্ধ গন্ধ পালে, কাণে ভাল বেয়া গম পালে, মুখে ক'বও পৰা হ'ল। ইন্দ্ৰিয়বিলাক আমি পুনৰ ঘূৰাই পালোঁ, নহয়নে বাৰু? এতিয়া কথা হ'ল কি, মই এই কথাটো কৈছোঁ যে শুবলৈ যোৱাৰ আগত সেইকাৰণে ভগৱন্তৰ চৰণত যেতিয়া আমি সমস্ত ইন্দ্ৰিয় চমজাই দিওঁ, পুনৰ ৰাতিটো শয়ন কৰাৰ পাছত ৰাতিপুৱা যদি ভগৱন্তে আমাক পুনৰ ঘূৰাই নিদিয়ে, তেতিয়াহ'লে আমি তাতে সোমাই থাকিব লাগিব। প্ৰথম কথা। সেইকাৰণে শুবলৈ যোৱাৰ আগত ভগৱন্তক প্ৰাৰ্থনা কৰা যায়, প্ৰভু তোমাৰ শীতল কোলাত আমি শয়ন কৰিছোঁ, শতকোটি অপৰাধ মাৰ্জনা কৰিবা। দিনটোত জনাই নজনাই অনেক অপৰাধ হ'ল, সৰ্ব অপৰাধ মাৰ্জনা কৰিবা। আৰু এই দৃষ্টিভংগী আপুনি শয়ন কৰিলে, আৰু শয়ন কৰাৰ পাছত আপুনি শয়নত গুচি গ'ল, নিদ্ৰাত গুচি গ'ল, আকৌ ৰাতিপুৱা আপোনাক কি কৈছে, সেই জেলাৰজনে বা সেই ভগৱন্ত পুৰুষ যাক আমি জেলাৰ শব্দৰে অভিধা কৰিছোঁ, তেওঁ আপোনাক জগাই দিলে যে যোৱা, উঠা, তোমাৰ দুখ মুক্ত হ'ল বা তোমাৰ টোপনি শেষ হ'ল, উঠোৱা। আৰু সেইটোকে এই যে যিখন জেল বা যিখন জেলত ব্ৰহ্মাকে আদি কৰি সকলো লোক তাত শয়ন কৰে, আপুনি মই বাদেই দিয়ক, সমস্ত দেৱতাবিলাকো তাত শয়ন কৰে। আৰু সেই ব্ৰহ্মাকে আদি কৰি সমস্ত জীৱবিলাকক বা আমাক কোনে জগাই দিয়ে? সেইজন পুৰুষ যিজনক আমি সৰ্বদা উপাসনা কৰিব লাগে। আপোনালোকে গায় নহয়, গায়নে? প্ৰাৰ্থনাটো গায়নে? কি প্ৰাৰ্থনা? ব্ৰহ্মাই আদি কৰি। আপোনালোকে ইমান ভক্তিত আগবঢ়া, মই বহুত জেগাত কৰোঁ, একদম নোৱাৰে, নকয়, নেজানে। আপোনালোকে একদম প্ৰত্যেকটো কথা ইমান সুন্দৰ, আপোনালোকে প্ৰকৃত ভকতিত আগবাঢ়িছে, মই গম পাইছোঁ। ব্ৰহ্মাই আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়াৰ শয্যাৰ মাজে আশ্ৰয় ঘুমতি যাই, তুমিহি চৈতন্য সনাতন, ৰাম 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 ৰাম, আমি অচেতন নিয়োগ নাথ জগাই। সেইজনে নাথ, সেইজনে গৰাকী আমাক জগাই দিলে, নহয়নে বাৰু? গতিকে প্ৰত্যেক দিনে আমি মংগল আচৰণ কৰি যদি দিনটো শুভাৰম্ভ কৰোঁ, আমাৰ হ'বলগীয়া বিপদৰ পৰা আমি বসুমতী আয়ে আমাক ৰক্ষা কৰিব, ঈশ্বৰে ৰক্ষা কৰিব। হে বসুমতী মা, তোমাৰ বুকুত ভৰি থৈছোঁ, শতকোটি অপৰাধ মাৰ্জনা কৰিবা, আগে গুৰু পাছে হৰি, থাকাহা ৰক্ষা কৰি। আপুনি ওলাই যাওক, বাক্য হৈছে, কিন্তু আপোনাৰ ঘটনা ঘটিব, আপোনাৰ বিধাতাই লিখি থৈছে, কিন্তু সেই ঘটনা ঘটিলেও আপোনাৰ কি হ'ব? নিমিত্ত ঘটিব, কিন্তু ভগৱন্তই বসুমতী হাত পাতি ধৰিব। ভাগিব লাগিছিলে হাতখন, নেভাগিলে। ভাগিব লাগিছিলে ভৰিটো, নেভাগিলে, অকণমান দুখ পালে,
নহয়নে বাৰু? গতিকে এই কথাখিনিকে মংগল আচৰণ বুলি কৈছে। যেতিয়া মংগল আচৰণ আমি কৰি থাকিম তেতিয়াহ'লে আমাৰ সদায় মংগল হৈ থাকিব। কিন্তু বহুতে কি কৰে জানেনে? কি কৰে? ৰাতিপুৱা শুই উঠিয়ে নামিয়ে বোলে বাৰীৰ পাছফালে চেপাটো পাতি থৈছোঁ, কিমান মাছ লাগিলে দৌৰ মাৰি গ'ল, মাছ কিমান লাগিলে আৰু কথা নাই, দৌৰ মাৰি গুচি গ'ল, আমুকত যাব লাগিছিলে একদম গুচি গ'ল, কোনো ঈশ্বৰৰ কথা নাই। এইবিলাক হ'ল বিমংগল, হয়নে? গতিকে আপোনালোকে খুব সুন্দৰ ভাল লাগিছে। সেইকাৰণে কৃপালু শংকৰ গুৰুজনাই আজি গোপী উদ্ধৱ সংবাদ আপোনালোকক জনাবলৈ গৈ সৰ্বপ্ৰথমে তেওঁ মংগল আচৰণ কৰিছে। কি বুলি কৈছে? জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন, জয় দামোদৰ দেৱ দৈৱকী নন্দন, ভগৱন্তক উচ্চাৰণ কৰিছে। কৃষ্ণৰ চৰণে কৰি নতি 12শত, শংকৰে ৰচিলা কথা মহাভাগৱত। কিমানবাৰ কোটি শতবাৰ প্ৰণাম জনাই তেওঁ কৃপালু শংকৰ গুৰুজনাই মহাভাগৱত ৰচনা কৰিলে। শুনা সৰ্বজনে গোপী উদ্ধৱ সংবাদ, কোটি জনমৰো কৰি পাতক উৎসাহ। গোপী উদ্ধৱ সংবাদ যদি আপোনালোকে শ্ৰৱণ কৰে তেন্তে আপোনালোকৰ কোটি জন্মৰ পাপ যদি সঞ্চিত হৈ আছে সেইখিনি শেষ হৈ গুচি যাব। নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণতো পৰে। এতিয়া গম পালেনে? মই যে কৈছিলোঁ যিটো ধৰ্ম আপোনালোকে কৰিছে সেই ধৰ্ম বাদে আৰু বেলেগ ধৰ্ম নাই। কি ধৰ্ম? শ্ৰৱণ ধৰ্ম। কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যিটো মানসিকতা, কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যিটো আগ্ৰহ, কৃষ্ণ কথা শ্ৰৱণ কৰাৰ যিটো দৃঢ়তা, কৃষ্ণ কথা শ্ৰৱণ কৰিবলৈ আপুনি যিটো হেঁপাহেৰে বহি আছে, কলৈকো মন নিদি, কোনো গ্ৰাম্য কথা চিন্তা নকৰি, এই ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম এই জগতত নাই। আমি কোৱা নাই, ভাগৱতে কৈ আছে। কি কৈছে? নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে, জাক শুনি মহা গোপীও নিষ্ঠাৰে। গোপীসকল নিষ্ঠা হৈ গৈছিল। এতিয়া গোপী বুলি ক'লে আপোনালোকে কি বুজি পায় বাৰু? সেই ৰাস ক্ৰিয়া কৰা গোপীসকল নেকি? আপোনালোকেও গোপী, আমিও গোপী। গোপদে বেদ, ইন্দ্ৰিয়কো বুলিবা। আমাৰ ইন্দ্ৰিয়সমূহক গো বুলি কৈছে। গোপদে ইন্দ্ৰিয়, গোপদে বেদ। বেদক যিয়ে প্ৰাণ কৰে বা ইন্দ্ৰিয়ক যোনে ধাৰণ কৰে, এয়া হ'ল গোপী, হয়নে বাৰু? গতিকে সেই গোপীসকল পূৰ্বতে কোন আছিল জানে নি? গোপীসকল মতা মাইকী মানুহ নহয়, মতা মানুহ সকলো। এই গোপীসকল ত্ৰেতা যুগত যেতিয়া ৰামচন্দ্ৰ বনবাস খাটিছিল, দণ্ডুকা অৰণ্যত ঋষি সমস্তই তেওঁলোকৰ আৰাধ্য দেৱতা যেতিয়া ৰামচন্দ্ৰক তেওঁলোকে পাইছিল, তেতিয়া তেওঁক কৈছিল যে হে প্ৰভু, আমি এগৰাকী ভাৰ্যাই স্বামীক যেনেকৈ সেৱা শুশ্ৰূষা কৰে আমি তেনেকৈ আতিথ্য কৰিব বিচাৰোঁ, আমাক সুযোগকণ দিয়ক। তেতিয়া প্ৰভু ৰামচন্দ্ৰই কৈছিল যে মই বনলৈ আহিছোঁ বিভিন্ন কাৰ্যসূচী হাতত লৈ, আৰু মই দণ্ডিত হৈছোঁ, মোৰ পিতৃৰ আদেশ বনবাস, আৰু বনবাসত আহি যদি মই ৰাজ আতিথ্য গ্ৰহণ কৰোঁ তেতিয়াহ'লে মোৰ বনবাসৰ কোনো ভেলু নাথাকিব। গতিকে তোমালোকৰ বাক্য অথলে নাযায়। তোমালোকে দাপৰ যুগত মই পূৰ্ণ কৃষ্ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিম, আৰু তোমালোকে গোপী হৈ তাত জন্মগ্ৰহণ কৰিবা, আৰু সমস্তৰ মাজত আমাৰ ভক্তি কাৰ্য আগবাঢ়িব। আৰু সেই অনুপাতে সেই ঋষিসকল সমস্ত লোক আহি দাপৰ যুগত গোপী হিচাপে অৱতাৰ গ্ৰহণ কৰিছে, আৰু ভগৱন্তৰ চৰণত স্বামী হিচাপে তেওঁলোকে ভক্তি কৰিবলৈ আগবাঢ়িছে। নহয়নে বাৰু ভাই? এয়াই।